আমি আৰাফাৰ ময়দানত আহিছোঁ। আৰাফাৰ ময়দান এনেকুৱা ময়দান, কুদৰতী ময়দান। ইয়াতে আপুনি এক ভৰি ৰখাৰ পাছত আৰু এটা ভৰি মাটিত পৰাৰ আগে আগে আল্লাহ গোটেই গুণা মাফ কৰি দিয়ে। এনেকুৱা এটা ময়দান। ইয়াত এটা খুঁটা আছে, সেই খুঁটাও প্ৰত্যক্ষ কৰিম। আৰাফাৰ ময়দান এনেকুৱা ময়দান, আৰু শুনি আচৰিত হ'ব আপোনালোকে, পৃথিৱীৰ প্ৰথম মানৱ আদম আলাইহিছাল্লাম আৰু বিবি হাৱা ইয়াতে একলগ হৈছিলে। একলগ হৈ এটা গুণাৰ কাৰণে, কেৱল মাত্ৰ এটা গুণাৰ কাৰণে ৩৫০ বছৰ ইয়াতে আল্লাহৰ ইবাদত কৰি কান্দিছিল, আল্লাহৰ তাত দোৱা বিচাৰিছিল। অৱশেষত আল্লাহে সেই দোৱা কবুল কৰিছিল। আৰু সেই উচিলাই পৃথিৱীৰ যিমান ইছলাম ধৰ্মাৱলম্বী মানুহ আছে, যিমান মানে উম্মত আছে, সকলো উম্মতে ইয়াতে এক ভৰি ৰখাৰ পাছত আৰু এটা ভৰি মানে মাটিত পৰাৰ আগতেই গোটেই গুণা আল্লাহ মাফ কৰি দিয়ে। আৰু সন্মানীয় হাজীসকল, ইয়াত অহাটো বাধ্যতামূলক। যিসকল হাজী ইয়াত হজ কৰিব আহিব, ইয়াতে একদিন থকাটো বাধ্যতামূলক। এইটো ফৰজ হয়, এইটো ফৰজ আদায় কৰিব লাগিব, তেতিয়াহে হজ সম্পূৰ্ণ হ'ব। আৰু কেইটামান স্থান আছে, সেইবিলাক স্থানতো যোৱাটো বাধ্যতামূলক হাজী চাহাবসকলৰ কাৰণে। আমি গোটেই দেখুৱাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। কিন্তু যিসকলে উমৰা হজ কৰিব আহিব, সেইসকলৰ কাৰণে বাধ্যতামূলক নহয়, ফৰজ নহয়। আসসালামু আলাইকুম। আজি আমি জিয়াৰতৰ ঠাই ভ্ৰমণ কৰিবলৈ গৈ আছোঁ। আমি জিয়াৰত কৰিবলৈ গৈ আছোঁ। কোন স্থানত যাম সেয়াও নাজানো। বাছ আমাৰ কাৰণে ট্ৰেভেল এজেঞ্চিয়ে বাছ দিছে। আৰু এয়া হোটেল, এয়া চাওক হোটেল দেখুৱাই দিয়ক। এয়া হোটেল মিৰ্জা আল মানচিয়া হোটেল। আৰু এইটো মানচিয়া ৰুট, এইটো মানচিয়া ৰুট। আৰু একদম ক্লক টাৱাৰৰ লগতে আছে। এয়া বাছ দিছে, এয়া বাছ দিছে। আমি বাছক দেখুৱাই আছোঁ, আহক। এয়া বাছ আমাৰ কাৰণে বাছ দিছে, চাওক আপোনালোকে কিমান ধুনীয়া বাছ দিছে। এইটো দি পেলাই আমি গোটেই মক্কা টাইপ চহৰ আমি ঘূৰিম। এতিয়া এই বাছেৰে আমি ঘূৰিম, জিয়াৰত কৰিম, বিভিন্ন ঠাইত যাম। এই বাছৰ জৰিয়তে মক্কাৰ ভিতৰত যিমান জিয়াৰতৰ ঠাই আছে আমি সকলোত যাম। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বা তেওঁৰ পৰিয়ালৰ মছজিদ বা বিভিন্ন স্মৃতি ঠাইসমূহত আমি যাম, ভ্ৰমণ কৰিম। আৰু এও হ'ল তাকৱা ট্যুৰ এণ্ড ট্ৰেভেলৰ এমপ্লয়, मक्कात থাকে तो। आपका नाम क्या है? मोहम्मद शाहनवाज। मोहम्मद शाहनवाज। कितना साल से है आप? ये 10 साल हो गया अल्हम्दुलिल्लाह। ताकवा टूर एंड ट्रेवल्स में ही है आप ना? 10 साल। 10 বছর ধৰি। আৰু তাকৱা ট্যুৰ এণ্ড ট্ৰেভেল বহুত বছৰৰ পুৰণা হয়। এই ট্যুৰৰ জৰিয়তে যদি আপুনি আহে, কোনো ধৰণৰ বিপদত নপৰে। एकदम क्लॉक टावर का बगल में ही रहता है ना? जी 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 बिल्कुल बिल्कुल। क्योंकि जो बात करते हैं तकवा ट्रेवल्स, ये बिल्कुल वही हक हलाल पे ही है। कोई झूठ उसमें नहीं बोलते हैं, ठीक है ना? কোনো ধৰণৰ ফ্ৰড নকৰে তেওঁলোকে। গতিকে নাম্বাৰ দিয়া আছে, যদি আহে আপোনালোকে নিয়ত কৰক, আল্লাহ যাতে সকলোকে আল্লাহৰ ঘৰত আনে, নবীৰ দেশত আনে, সকলোৰে এইটো আশা থাকে। গতিকে এতিয়া আমি জিয়াৰতৰ ঠাই ভ্ৰমণ কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ লগত আছে এয়া মুআল্লিম সাহেব আছে। আমি এতিয়া বাছত উঠিম, বাছত উঠিম, বাছত উঠি যাওক। ভাই আসসালামু আলাইকুম, आप भी जाएगा क्या साथ में? ठीक है। আমাক জুচৰ বটল দিছে ৰাস্তাত খাবলৈ। এয়া জুচৰ বটল আৰু বিভিন্ন ধৰণৰ খোৱা আইটেম দিছে। এই যে আপোনালোকে খুঁটি দেখিছে, এই খুঁটিৰ ওচৰতে এইটো আৰাফাৰ ময়দান। ইয়াতে বিবি হাৱা আৰু আদম আলাইহিছ সালাম একলগ হৈছিলে ন? আৰু আমি এতিয়া ইয়াত উঠিম। এই পাহাৰটো বগাই সেই খুঁটিত উঠিব লাগিব, পাহাৰ বগাই উঠিব লাগিব, হয়নে? গতিকে যিসকল মুৰব্বী আছে, যিসকলে নোৱাৰে তেওঁলোকে নুঠে, চবেই উঠিব, ৰাস্তা আছে, সুবিধা আছে। এইটো পাহাৰ কি হ'ল, যেতিয়া নেকি আদম আলাইহিছ সালাম আৰু মা হাৱা জান্নাতৰ পৰাই সিহঁতক দুজনক দুনিয়াত পঠাইছিল, তেতিয়া সিহঁতে দুজন দুই জাগাত আছিল। তাৰপিছত এইটো আৰাফাৰ ময়দানত তেখেতে দুজনে একলগ হৈছিল। মানে ইয়াতে বিবি হাৱাক লগ পাইছিল। লগ পাইছিল। পাই কিনে এই খুঁটিটো দেখা গৈ আছে যে, এই খুঁটিৰ ওচৰত তেখেত দুজনে একলগ হৈ ৩৫০ বছৰ ইয়াত কান্দিছিল। ৰাব্বানা জলামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। এইটো দোয়া পঢ়িছে আৰু ইয়াত কান্দিছে। ৩৫০ বছৰ পিছত আল্লাহ সিহঁতক মাফ কৰি দিছে। এইটো হ'ল জবলৰ ৰহমত পাহাৰ। ওই খুঁটিটো দেখা গৈছে, তাতে সিহঁতে বহি আছিল। এটা গুণাৰ কাৰণে সিহঁতে ৩৫০ বছৰ কান্দিছে। আৰু আমাৰ কাৰণে আল্লাহ ইমান সহজ কৰি দিছে যে আৰাফাৰ ময়দানটো এনেকুৱা এটা ময়দান, যিটো ময়দানত এটা ভৰি ৰখাৰ লগে লগে পিছৰ ভৰিটো উঠোৱাৰ আগতে আল্লাহ জিন্দেগানি গুণাখাতাক মাফ কৰি দিয়ে। সুবহানাল্লাহ। আমি এইটো জায়গাত আমাৰ
টাকুৱা এণ্ড টুৰছ ট্ৰেভেলছৰ পৰাই হাজীবিলাকক ইয়াত দেখাবৰ কাৰণে লৈ আহিছোঁ। এয়া চাওক টাকুৱা এণ্ড টুৰ ট্ৰেভেল, এয়া বেগ চাওক আপোনালোকে চবেই লৈ লৈছে। টাকুৱা এণ্ড টুৰ ট্ৰেভেল তেওঁলোকৰ বাছৰ জৰিয়তে ইয়াত আহিছে আৰাফাৰ ময়দানত। এয়া চাওক আপোনালোকে যাবলৈ ৰহমত পাহাৰ। আমি এতিয়া বগাম, এতিয়া আমি সেই পাহাৰত যাম, সেই খুঁটিত যাম। গতিকে বহুতে ভাবিব যে আজি চশমা লগাই লৈছে, ইমান ৰ'দ আৰু মোৰো চৰ্দি, চকু দি পানী ওলাই যায়, ক্ষমা কৰিব আপোনালোকে, নাভাবিব যে এনেই চশমা লগাইছোঁ। আহক, আৰাফাৰ ময়দানত আমি সোমাইছোঁই, এতিয়া আমি পাহাৰত উঠি আছোঁ। মৌলিম সাহেব, হাজি সাহেব, যাবলৈ ৰহমত। হয়, এতিয়া আমি উঠি আছোঁ, আহক। এয়া ৰাস্তা বনাই দিছে ধুনীয়াকৈ, যাতে মানে কোনো অসুবিধা নহয়। খুঁটি আমি পায়ে গৈছোঁ। আগতে পাহাৰ বগাই বগাই উঠিব লাগিছিল, এতিয়া চিৰিৰ ব্যৱস্থা কৰিছে। এয়া আৰু মই বিশেষকৈ এই খুঁটিত ধৰি দোৱা কৰিম যাতে গোটেই অসমৰ মানুহৰ গুনাহ আল্লাহ যাতে মাফ কৰি দিয়ে। মোৰ পৰিয়ালৰ লগতে সকলোৰে, গোটেই ভাৰতৰ মানুহৰ গুনাহ যাতে আল্লাহ মাফ কৰি দিয়ে। সকলোৰে কাৰণে হিন্দু মুছলমান সকলোৰে গুনাহ যাতে মাফ কৰি দিয়ে, মই দোৱা কৰিম। সকলোকে যাতে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ সৈতে জীয়াই ৰাখে। আহক আপোনালোক, অলপ আছে আহক। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহিছে মানুহ, বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে জিয়াৰতৰ কাৰণে আহিছে, বিভিন্ন ঠাইৰ পৰা, গোটেই পৃথিৱীৰ পৰাই। আচ্ছা, বহুত গৰম। হে আল্লাহ, শুক্ৰিয়া আদায় কৰিছোঁ যে আল্লাহ ইয়াত মোক আনিছে, য'ত বিবি হাৱাক আদম আলাইহিছ সালামৰ সৈতে একলগ কৰাইছিলে। মানে পৃথিৱীৰ ভিতৰত আদম আলাইহিছ সালামক প্ৰথম পঠাইছিলে আল্লাহ, বিবি হাৱাক পঠাইছিলে, কিন্তু বিভিন্ন ঠাইত পঠাইছিলে, মানে দুইজনক দুই ঠাইত। ইয়াতে একলগ হৈছে, ইয়াতে গুনাহ মাফ কৰিছে। হয়, আহক। বহুত ভিৰ, ওপৰত বহুত ভিৰ, আহক। আমি হাদিছত শুনিছিলোঁ, কিন্তু আমি এতিয়া বাস্তৱত নিজৰ চকুৰে চাই আছোঁ। চশমাটো খুলি দিছোঁ, কিন্তু মোৰ চৰ্দিৰ কাৰণে চশমা পিন্ধিব লগা হৈছে। এতিয়া ৰ'দটো সেইফালৰ পৰা আহিছে, ডাইৰেক্ট চকুত পৰা নাই, সেইকাৰণে খুলি দিছোঁ। পুৰা ভিৰ ভাঙি আহি গৈছোঁ, আহক আপোনালোক। পুৰা ভিৰ ভাঙি গৈছোঁ, ভিৰ শেষ। আহক, এতিয়া আমি উঠি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। যাবলৈ ৰহমত ময়দান আৰাফা, মানে আৰাফাৰ ময়দান এৰাবিত কৈ আছে। গতিকে আপোনালোকে অকলে আহিলে কোনো গাইড নিদিয়ে, এইটোৱে প্ৰব্লেম। গতিকে যদি নিয়ত কৰিছে, আল্লাহ তালাই আপোনাৰ নিয়ত কবুল কৰক। আল্লাহ তালাৰ ঘৰৰ ওচৰত আনক, মক্কাত আনক, মদিনাত আনক। আপোনাক দোৱা কৰোঁ, আপুনিও নিয়ত কৰক। কিন্তু আপুনি গাইডৰ সৈতে আহিব, ট্ৰেভেল এজেঞ্চিৰ সৈতে আহিব। টাকুৱা টুৰ এণ্ড ট্ৰেভেলৰ জৰিয়তে যদি আহে আপোনালোকে, আপুনি ফোন কৰিব, ফোন নম্বৰ দিয়া আছে। এয়া খুঁটি, জনাব, দেখাই দিয়ক। এয়া খুঁটি, আহক। খুঁটিত ধৰি আপোনালোকৰ কাৰণে মই দোৱা কৰোঁ, মোৰ কাৰণে দোৱা কৰোঁ, মোৰ পৰিয়ালৰ কাৰণে দোৱা কৰোঁ। এয়া এই খুঁটিত যে এয়া নাম লিখি আছে, চুমা খাই আছে, চাওক আপোনালোকে। এইটো কিন্তু নহয়, ঠিক নহয়, এইটো ভুল। চুমা খোৱা, নাম লিখা, এইটো ভুল। মানে আহক, ধৰি আছোঁ, খুঁটিত ধৰি আছোঁ, আহক। হাজি সাহেব, ইয়া আল্লাহ, সকলোৰে গুনাহ তুমি মাফ কৰি দিয়া।